ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজিৰ অক্টোবৰ মাহৰ 4 তাৰিখ বাৰ হ'ব শুক্ৰবাৰ অসমীয়া আহিন মাহৰ আজি 17 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজিৰ তিথি হ'ব শুক্লাৰ দ্বিতীয় তিথি নক্ষত্ৰ হ'ব চিত্ৰা নক্ষত্ৰ যুগ হ'ব বৈদ্যুতিক যুগ তাৰ পিছতে বিষ্কুম্ভ যুগ আৰম্ভ হ'ব আজি কৰণ হ'ব বালবৱকৰণ তাৰ পিছতে কৈলৱকৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব তুলা ৰাশি বন্ধুসকল আজিৰ জন্মত তুলা ৰাশি বৈশ্যবন মতান্তৰে সূৰ্যবন দেৱাৰীগণ মৰণত এক পদ্ৰুষ আজি সূৰ্য উদয় হ'ব 5:20 সূৰ্যাস্ত সময় হ'ব 5:03 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ আহক ওম নমঃ শিৱায় কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব মেঘ ৰাশি আজিৰ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে দিনটোত আচৰিত ধৰণে আপোনালোকৰ পাৰ হ'ব বুলি কৈছে আপোনালোকৰ যিকোনো কাম সহজে বিশেষকৈ কৰিব পাৰিব ফোন বা ইণ্টাৰনেটৰ জৰিয়তে আপোনালোকে কিছুমান ক্ষেত্ৰত সফল হ'ব পাৰে আজি সংস্পৰ্শৰ বৃত্তটো বাঢ়িব আজি অনুভৱ কৰিব যে কোনোবা ঐশ্বৰিক শক্তি আপোনালোকৰ কৃপা কৰিছে কিছুমান ক্ষেত্ৰত আপোনালোকৰ আধৰুৱাখিনি পূৰণ হ'ব আৰু কৈছে যে আজি দীৰ্ঘদিন ধৰি বিশেষকৈ আপোনালোকৰ মনতে পুহি থকা বা লালন পালন কৰা যিকোনো ইচ্ছা বা সপোন পূৰণ হ'ব পাৰে ধ্যান ৰাখিব লাগিব কোনো এটা বিশেষকৈ সময়ত আপুনি অকলশৰীয়া অনুভৱ কৰিব পাৰে আৰু নিজৰ লক্ষ্যৰ পৰাও বিচ্যুত হ'ব পাৰে গতিকে অলপ এইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে জীৱনশৈলীত কিছু নেতিবাচক পৰিৱৰ্তন হ'ব পাৰে গতিকে সাৱধান হ'ব আজি এই সময়ত অভিজ্ঞ আৰু ইতিবাচক মানুহৰ লগত বা জনা শুনা মানুহৰ লগত বা ইতিবাচক মানুহৰ লগত কিছু সময় কটাক বুলি কৈছে বহুত বেছি ভাল হ'ব ব্যৱসায় ক্ষেত্ৰত এই সময়ত গ্ৰহৰ অৱস্থান আপোনালোকৰ ব্যৱসায় কাম কাজৰ বাবে অনুকূল নতুন আশাৰ কেৰিয়াৰত সফল হ'ব যদি আপুনি ক'ৰবাত বিনিয়োগ কৰিব বিচাৰে তেন্তে সময় অনুকূল বুলি কৈছে অংশীদাৰিত্বৰে ব্যৱসায়ৰ আজিৰ দিনটোত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব এজন শ্ৰমিক ব্যক্তিয়ে বিশেষকৈ সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ দিয়া উচিত নহয় গতিকে সকলোৰে লগত টাৰ্মছটো ভাল কৰি ৰাখক বুলি কৈছে প্ৰেমত আপোনালোকৰ কঠিন সময়ত আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আৰু কৈছে যে আজি পৰিয়ালৰ সৈতে উপহাৰ বজাৰ কৰিলে বা ভাৱৰ আদান প্ৰদানো হ'ব আৰু উপহাৰ আদি বা গিফ্ট আদি দিয়াৰ ক্ষেত্ৰত বা উপহাৰ আদি দিলে ঘৰখনত এক সুখদায়ক পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি কৈছে যে হঠাৎ অত্যধিক ব্যস্ততাৰ বাবে আপুনি দুৰ্বল অনুভৱ কৰিব পাৰে কিছুমান ক্ষেত্ৰত গতিকে অলপ সজাগ হৈ থাকক বুলি কৈছে আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো মধ্যমে দেখা পোৱা গৈছে গৃহ উন্নয়নৰ কামত বা ঘৰৰ উন্নয়নৰ কামত আপোনালোকে বাস্তু নিয়ম আপোনালোকে মানি চলি ধনাত্মক শক্তি বজাই ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আকৰ্ষণীয় আৰু তথ্য সমৃদ্ধ সাহিত্য পঢ়াৰ প্ৰতিও আপোনালোকৰ আগ্ৰহ বাঢ়িব বুলি কৈছে ধ্যান ৰাখক আজি পুৰণি বিবাদ পুনৰ উত্থাপন হ'ব পাৰে গতিকে বিতৰ্কৰ পৰিস্থিতিৰ পৰা কাৰ্যপেচলৰ পৰা পৰিস্থিতিৰ পৰা তেনেকুৱা ধৰণৰ সিচুৱেশ্যনৰ পৰা আপুনি আঁতৰি থকাটো ভাল হ'ব আজি আপোনালোকৰ সন্দেহ কৰাৰ অভ্যাসে কিন্তু নিজৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে সন্দেহ ভাৱবোৰ মনত তৎক্ষণাত আহিবলৈ নিদিব বিশেষকৈ টকাৰ বিষয়ত টকা পইচাৰ ক্ষেত্ৰত কাকো বেছি বিশ্বাস কৰাটো আপোনালোকৰ উচিত নহয় বা বিশ্বাস নকৰিব বুলি কৈছে কিছুমান ক্ষেত্ৰত আজি ব্যৱসায়ৰ ক্ষেত্ৰত সকলো কাম সুচাৰুৰূপে সম্পূৰ্ণ কৰিব পাৰিব আনৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে আনৰ ওপৰত বেছি ডিপেণ্ডেণ্ট হোৱাৰ পৰিৱৰ্তে কামবোৰ নিজে সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক কমপ্লিট কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে লগতে আপোনালোকৰ সামৰ্থ্য অনুসৰি সঠিক ফলাফল পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে কামত আপোনালোকৰ স্থিৰতা আপোনালোকৰ আহিব ধৈৰ্য আপোনালোকে বজাই ৰাখক বুলি কৈছে এই সময়খিনিত আপোনালোকৰ কামখিনি সহজে সম্পূৰ্ণ কৰিব পাৰিব বৈবাহিক সম্পৰ্ক মধুৰ হৈ পৰিব দিনটোৰ শেষৰ ফাললৈ বন্ধু বান্ধৱীৰ সৈতে অত্যধিক সামাজিকভাৱে মিলিত হ'লেও পৰিয়াল ব্যৱস্থাত ব্যাঘাত জন্মিব পাৰে গতিকে অলপ সাৱধান হ'ব লাগিব আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা কৈছে যিহেতু অলপ মধ্যমে দেখা পোৱা গৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব স্বাস্থ্য ঠিকে থাকিব কিন্তু বৰ্তমান পৰিস্থিতিৰ বাবে স্বাস্থ্যৰ প্ৰতি কিন্তু সাৱধান হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে সদায় নিজকে সুস্থ কৰি ৰাখিবৰ বাবে যিমান পাৰে চেষ্টা কৰক বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় বৃষ ৰাশি আজিৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰীসকলে নিজৰ যিকোনো দুৰ্বলতাৰ পৰা মুক্তি পালে বিশেষকৈ সকাহ পাব বুলি কৈছে অৰ্থাৎ আপোনালোকে যদি কিবা এটা সমস্যাত পৰি আছিল কিবা এটা বেয়া সিচুৱেশ্যন আপোনালোকৰ চলি আছিল সেইখিনিৰ পৰা যেতিয়া আপুনি কিছু সকাহ পাব বা মুক্তি পাব বহুত বেছি আপোনালোকৰ সকাহ অনুভৱ কৰিব সকাহ আপোনালোকৰ সকাহৰ হুমুনিয়াহ আহিব বুলি কৈছে মাত্ৰ যিকোনো সিদ্ধান্ত লোৱাৰ আগতে
সঠিক আলোচনা কৰাটো বা সঠিকভাৱে ডিসকাস কৰাটো বা চোৱাটো আপোনালোকৰ প্ৰয়োজন বুলি কৈছে আপোনালোকৰ কামত যিমানে কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতা কৰিব সিমানে অনুকূল ফলাফল বৃষ ৰাশিৰ জাতক জাতিকাসকলে নিশ্চয়কৈ লাভ কৰিব বুলি কৈছে গতিকে এই বিশেষ কথাটোৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব বুলি কৈছে যদি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিছে তেন্তে নিশ্চিতভাৱে পূৰণ কৰক বুলি কৈছে কিন্তু একে সময়তে ব্যৱহাৰিক হওক কাৰণ কিছুমান মানুহে আপোনালোকৰ স্বভাৱৰ অন্যায়ৰ সুবিধা ল'ব পাৰে কিছুমান গতিকে নিজৰ দুৰ্বলতাখিনি বেলেগক দেখুৱাই নিদিব কিছুমান ক্ষেত্ৰত বিভ্ৰান্তিৰ ক্ষেত্ৰত কনফিউজন লাগি আছে কিবা এটা পাজুল লাগি আছে খেলিমেলি সৃষ্টি হৈছে অভিজ্ঞ বা জনাশুনা মানুহৰ পৰা পথ প্ৰদৰ্শন লওক এডভাইচখিনিক লওক ভাল হ'ব বুলি কৈছে বিপণন সম্পৰ্কীয় কাম কিছু পিছুৱাই দিয়ক বুলি কৈছে ব্যৱসায়ৰ ক্ষেত্ৰত কাৰণ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ উপস্থিতি বাধ্যতামূলক অংশীদাৰিত্বৰ সম্পৰ্কীয় যিকোনো সিদ্ধান্ত লোৱাৰ বাবেও সময় অনুকূল বুলি কৈছে আজি আপোনালোকৰ কৰ্মচাৰীসকলৰ ওপৰতো চকু ৰখাটো গুৰুত্বপূৰ্ণ আজি চৰকাৰী চাকৰিৰ কামৰ বুজাৰ কিছু হ্ৰাস পালে সকাহ পাব আজি স্বামী স্ত্ৰীৰ সমন্বয়ৰ বাবে ঘৰখনৰ সুখৰ এটা আপোনালোকৰ পৰিৱেশ সৃষ্টি হ'ব যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ কিছু লোকৰ পৰিণত হ'ব পাৰে বুলি কৈছে ভাল এটা ভাৱ আপোনালোকৰ মনলৈ আহিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক মানসিক চাপৰ বাবে বা মানসিক কামৰ বাবে আপোনালোকৰ মূৰৰ বিষ হ'ব পাৰে মাইগ্ৰেনৰ সমস্যা হ'ব পাৰে নিজৰ মানসিক অৱস্থা নিৰীক্ষণ কৰি থাকিব লাগিব বুলি কৈছে গতিকে বৃষ ৰাশিৰ জাতক জাতিকাসকলে নিজকে সুস্থ কৰি ৰাখিবৰ বাবে যিমান পাৰে চেষ্টা কৰক বুলি কৈছে আজি কিছুমান বিশেষ কাম সম্পূৰ্ণ কৰিব পাৰিব বা বিশেষ কামৰ সম্পৰ্কীয় পৰিকল্পনা ৰূপায়ণৰ বাবে উচিত সম্ভাৱনা আছে প্লেনিং কৰক সমস্যাখিনি কেনেকৈ সমাধান কৰিব কামখিনি কেনেকৈ কৰিব সেইখিনি ক্ষেত্ৰত প্লেনিং কৰি আগবাঢ়ি যাব লাগিব পৰিকল্পনা লাগিবই যদি আপুনি সম্পত্তি বা বাহন কিনিব বিচাৰে তেন্তে এই পৰিকল্পনাত কাম কৰাৰ এইটো এটা ভাল সময় বা উপযুক্ত সময় বুলি কৈছে আপোনালোকৰ কাম আৰু প্ৰচেষ্টাই আপোনালোকক প্ৰতিটো কামতে সফলতা আৰু কৃতিত্ব প্ৰদান কৰিব মাথো আপোনালোকৰ হাৰ্ড ৱৰ্কিং লাগিব কষ্ট লাগিব বুলি কৈছে এই সময়ত এই দিনটোত বা আজিৰ দিনটোত ধৈৰ্য আৰু সংযমেৰে কটাব লাগে বিত্তৰ সম্পৰ্কীয় যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে সেই বিষয়ে ভালদৰে চিন্তা কৰাটো নিশ্চিত কৰক বুলি কৈছে কিন্তু আপোনালোকৰ ওচৰৰ মানুহৰ কামকাজৰ বিষয় অজ্ঞান হৈ নাথাকিব জানিবৰ বাবে চেষ্টা কৰক সকলোকে দুৰ্বল বুলি ভাবাটো আপোনালোকৰ বাবে ভুল হ'ব বুলি কৈছে কিছুমান ক্ষেত্ৰত এই সকলো লোকে আপোনালোকৰ বিৰুদ্ধে কিছুমান ক্ষেত্ৰত উৰা বাতৰি বিয়পাব পাৰে আপোনালোকৰ ক্ষতিৰ বাবে চিন্তা কৰিব পাৰে আপুনি তেওঁলোকক বহুত ভাল বুলি ভাবিব কিন্তু কিছুমান ক্ষেত্ৰত আপোনালোককে বিপদত পেলাব পাৰে বা আপোনালোকৰ বিৰুদ্ধে উৰা বাতৰি বিয়পাব পাৰে গতিকে সকলোকে বিশ্বাস কৰাটো আপোনালোকৰ বাবে বৰ্তমান সময়ত অলপ কঠিন হ'ব পাৰে বুলি কৈছে এই সময়খিনিত কৈছে যে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰতো কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে সহকৰ্মী আৰু কৰ্মচাৰীৰ সহায়ত ব্যৱস্থাবোৰ সঠিক হৈ থাকিব বেছিভাগ সময় বিপণন আৰু পেমেন্ট সংগ্ৰহ আদি কামত ব্যয় কৰা হ'ব পাৰে বুলি কৈছে আজি চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে অতিৰিক্ত কামৰ সুবিধা পাব পাৰে আজি আপোনালোকৰ জীৱনসংগী বা পৰিয়ালৰ সৈতে সুখৰ সময় কটাব আৰু পাৰস্পৰিক সম্পৰ্কটো মধুৰতা আহিব ঘনিষ্ঠতা থাকিব বুলি কৈছে সমস্যাৰ প্ৰতি কিন্তু আপোনালোকে ভয় নকৰিব মানসিক চাপৰ পৰা যিমান পাৰে আঁতৰি থাকক নিজকে ষ্ট্ৰং কৰি তোলক নিজকে শক্তিশালী কৰি তোলক বুলি কৈছে তেতিয়াহে আগবাঢ়ি যাব পাৰিব দুৰ্বল বুলি ভাবাটো কিন্তু আপোনালোকৰ বাবে ভুল হ'ব পাৰে কিছুমান ক্ষেত্ৰত ধ্যান ধাৰণাটো কিছু সময় কটাব লাগিব নিজকে সুস্থ কৰি ৰখাৰ বাবে যোগাসন কৰিব লাগিব ব্যায়াম কৰিব লাগিব এক্সাৰসাইজ কৰিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা আৰু শুভ সংখ্যা হ'ব 7 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ জীৱনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় মিথুন ৰাশি ওম নমঃ শিৱায় মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি পৰিয়ালত কিছু পৰিকল্পনাৰ সন্দৰ্ভত পাৰস্পৰিক আলোচনা হ'ব পাৰে কিছুমান গুৰুত্বপূৰ্ণ কথাৰ প্ৰতি আপোনালোকে আগ্ৰহ প্ৰকাশ কৰিব কিছুমান ডিসকাছ হ'ব ঘৰখনত মানুহৰ লগত আলোচনা হ'ব ইয়াৰ পৰা উৎকৃষ্ট সমাধানো পাব বুলি কৈছে আজি কঠোৰ পৰিশ্ৰমেৰে যি ইচ্ছা তাকে লাভ কৰিব পাৰে বুলি কৈছে যিমান বেছি কষ্ট কৰিব সিমান বেছি লাভ হ'ব আপোনাৰ কৈছে যে আজি দিনটো বয়োজ্যেষ্ঠসকলৰ মৰম আপোনালোকে আশীৰ্বাদ লাভ কৰিব আপোনালোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ হ'ব বুলি কৈছে আপোনালোকে যেতিয়া ঘৰৰ মানুহখিনিৰ পৰা বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ পাব সাপোৰ্ট পাব সমৰ্থন পাব আপোনালোকে জীৱনত বহুত বেছি ডাঙৰ কাম এটা কৰিব পাৰিব সফলতা লাভ কৰিব পাৰিব বুলি কৈছে গতিকে সেইখিনিও দৰকাৰ আছে আজি আৰ্থিক আপোনালোকৰ অসুবিধা হ'ব পাৰে আৰ্থিকভাৱে অলপ কত টকা বিনিয়োগ নকৰিব কাৰণ টকাখিনি ঘূৰাই পোৱাটো অলপ কঠিন হ'ব পাৰে বৰ্তমান সময়ত গতিকে অলপ সজাগ হৈ সাৱধান হৈ আগবাঢ়ক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ সম্পৰ্কীয় অধ্যয়নত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে ৰিসেন্টলি যদি আপোনালোকৰ এটা ভাল এক্সাম আহি আছে সেই এক্সামখিনিৰ ক্ষেত্ৰত যি ধৰণৰ আপোনালোকৰ প্ৰিপাৰেচন কৰি আছে প্ৰস্তুতি চলাইছে সেইখিনি ক্ষেত্ৰত আৰু বেছি মনোযোগ দিব লাগিব এটেনশন দিব লাগিব কাৰণ সময় আপোনালোকৰ হাতত কিছু কম আছে বুলি কৈছে গতিকে যিমান পাৰে কষ্ট কৰক নিশ্চয়কৈ ভাল হ'ব
ব্যৱসায়িক ক্ষেত্ৰতো কৈছে যে কেৱল বৰ্তমানৰ ব্যৱসায়িক কাম কাজতে বেছি গুৰুত্ব দিয়ক বুলি কৈছে এই সময়ত কোনো নতুন সিদ্ধান্ত লোৱাৰ পক্ষত নহয় বুলি কৈছে কামৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ যাত্ৰাও কিছু লোকৰ সম্পূৰ্ণ হ'ব পাৰে বুলি কৈছে আজি উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে যাত্ৰাটো আজি চৰকাৰী বিষয়ত গাফিলতিৰ ফলত বা কিছুমান ভুলৰ ফলত কিছুমান আপোনালোকৰ এলেহুৱাৰ ফলত বিশেষকৈ এলাহ ভাৱৰ ফলত কিছুমান লোকচান হ'ব পাৰে কিছুমান ক্ষেত্ৰত কথা শুনিব লগা হ'ব পাৰে গতিকে অলপ ধ্যান দিব লাগিব বুলি কৈছে সজাগ হওক এক্টিভ হৈ থাকক আজি ঘৰখনত সুখ আৰু শান্তিৰ এটা পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কৰ পৰা বিশেষকৈ ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা যিমান পাৰে আঁতৰি থাকক যদি আপোনালোকৰ সমস্যা চলিছে সেই সমস্যাখিনি কেনেকৈ সমাধান কৰিব পাৰি তাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বা গুৰুত্ব দিয়ক বুলি কৈছে ভাল হ'ব বুলি কৈছে এই সময়খিনিত আপোনালোকৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে আজি বিশেষকৈ মানসিক চাপে কিছু অলপ অশান্তি দিব পাৰে নেতিবাচক আপোনালোকৰ প্ৰভাৱ মনত আপোনালোকে আহিব নিদিব প্ৰাণায়াম কৰক যোগাসন কৰক বুলি কৈছে ভাল হ'ব আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে এই সময়ত গ্ৰহৰ অৱস্থান আপোনালোকৰ পক্ষত আছে যি কি নহওক সুষম আৰু সংগঠিত হোৱাটো আপোনালোকৰ স্বভাৱৰ অংশ হৈ পৰিছে আপোনালোকৰ ভাল কামৰ পদ্ধতিয়ে বা প্লেনিঙে বিশেষকৈ নতুন এটা বা লাভৰ নতুন পথ আপোনালোকক মুকলি কৰিব বুলি কৈছে আপোনালোকৰ বাবে ভাল হ'ব গতিকে সেইখিনি সদায় আপোনালোকে চেষ্টা কৰিব লাগিব ট্ৰাই কৰিব লাগিব বুলি কৈছে লগতে কৈছে যে ঘনিষ্ঠ আত্মীয়ৰ ঘৰত ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰা সুযোগ পাব পাৰে কিবা এটা আপোনালোকে নিমন্ত্ৰণ পাব পাৰে বুলি কৈছে আজি প্ৰতিযোগিতাৰ দৰে কাম কাজলৈ বিশেষকৈ ভয় নকৰিব কিছুমান ক্ষেত্ৰলৈ গতিকে সাকসেছ হ'বলৈ হ'লে আগবাঢ়িবই লাগিব কাৰণ হেৰুৱাৰ ভয় আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিছে বৰ্তমান সময়ত গতিকে সেইখিনি এৰুৱাব লাগিব ভয় কৰিলে আপোনালোকৰ বা শংকাৰ থাকিলে সন্দেহ থাকিলে পিছ পৰি যাব পাৰে যাৰ বাবে আপোনালোকৰ মাজত নেতিবাচক চিন্তাও আহিব পাৰে গতিকে ধ্যান ৰাখক আচৰণত নমনীয় হওক আৰু অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'বলৈ লাজ নকৰিব জনা শুনা মানুহৰ পৰা দুটা কথা জানিবৰ বাবে শিকিবৰ বাবে সদায় ট্ৰাই কৰক বুলি কৈছে আজিৰ দিনটোতো সেইখিনি ক্ষেত্ৰত লাজ নকৰিব সুধক কিবা এটা নাজানিলে ভাল হ'ব আজিৰ ব্যৱসায়িক ক্ষেত্ৰতো বিশেষকৈ ঘৰৰ পৰা ব্যৱসায়িক কাম কাজ আপোনালোকে কিছুমান ক্ষেত্ৰত কৰা দেখা পোৱা যাব ব্যক্তিগত কথাৰ বাবে কৰ্মস্থলীলৈ যোৱাটো অলপ কঠিন হ'ব পাৰে বা সম্ভৱ নহ'ব পাৰে কিছু লোকৰ কিন্তু কিছুমান সমস্যা আপোনালোকে হেণ্ডেল কৰিব লাগিব প্ৰব্লেম থাকে মানুহৰ জীৱনত সেইখিনি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব অৱশ্যে পৰিয়ালৰ সদস্যৰ পৰা পোৱা সহায় কিন্তু আপোনালোকৰ কাম কাজত বহুত বেছি সহায়ক হ'ব বুলি কৈছে মাৰ্কেটিং আৰু মিডিয়াৰ সম্পৰ্কীয় কামত সাৱধান হওক বুলি কৈছে আজি আপোনালোকৰ জীৱনসংগী অসুস্থতাৰ বাবে তেওঁলোকৰ শাৰীৰিকভাৱে কিছু আপোনালোকৰ অসুস্থতা দেখিব পাৰে বুলি কৈছে অসুস্থতাৰ বাবে বিশেষকৈ তেওঁলোকক সহায় বা যত্ন লোৱাটো আপোনালোকৰ দায়িত্ব বুলি কৈছে অৱশ্যে পৰিয়ালৰ লোকে ইজনে সিজনক সম্পূৰ্ণৰূপে সহায় কৰিব অত্যধিক ব্যস্ততাৰ বাবে বিশেষকৈ পেশীত বিষ আৰু টান হ'ব পাৰে লগতে কিছু সময় ব্যায়াম আৰু ধ্যান ধাৰণতো আপোনালোকে কিছু সময় কটাক বুলি কৈছে ভাল হ'ব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক কৰ্কট ৰাশি আজিৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি আপোনালোকৰ বেছিভাগ সময় বাহিৰৰ কাম কাজত কিছু কটাব বুলি কৈছে আজি ভ্ৰমণ সম্পৰ্কীয় কাৰ্যসূচীও আপোনালোকে বনাব পাৰে আজি সম্পূৰ্ণ শক্তিৰে আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব আৰু লগতে বৈবাহিক জীৱনতো আপোনালোকৰ ল'ৰা ছোৱালীয়ে বিশেষকৈ নিজৰ কাম কাজখিনি সুন্দৰভাৱে কৰিব পাৰিব বুলি কৈছে ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ প্ৰতি সম্পূৰ্ণৰূপে একাগ্ৰতা বিশেষকৈ বৃদ্ধি পাব বা একাগ্ৰ হৈ থাকিব বুলি কৈছে ধ্যান ৰাখক কিছুমান কথাৰ প্ৰতি আজিৰ দিনটোৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আনৰ সমস্যাত জড়িত হৈ পৰাটো কিন্তু আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে বেলেগৰ সমস্যাত গৈ আপোনালোকে জড়িত বেছিকৈ নহ'ব গতিকে কেৱল নিজৰ কামত মন দিয়ক নিজৰ প্ৰব্লেমখিনি আপোনালোকে সলিউশ্যন বিচাৰক বুলি কৈছে পুৰণি নেতিবাচক কথাবোৰে কিন্তু বৰ্তমানৰ ওপৰত আপোনালোকে আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব গতিকে হৈ যোৱাবোৰ হৈ গ'ল পাষ্ট গতিকে প্ৰেজেণ্ট আৰু ফিউচাৰৰ কথা ভাবিব লাগিব বৰ্তমানৰ গুৰুত্ব দিয়াটো প্ৰয়োজন আছে গতিকে অতীতৰ কিছুমান নেতিবাচক কথা যদি আপোনালোকৰ মনত ঠাই নাপায় বা আহি নপৰে তাৰ প্ৰতি আপোনালোকে সতৰ্ক হৈ থাকক বুলি কৈছে কিছু লোকৰ পে'মেণ্ট বন্ধ হোৱাৰ বাবে অলপ দুখ অনুভৱ কৰিব পাৰে টকা পইচা ক'ৰবাত যদি পাব লগা আছিল সময়মতে নোপোৱাৰ ফলত আৱেগিক হৈ থাকিব পাৰে মনটো অলপ দুৰ্বল হৈ থাকিব পাৰে বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা প্ৰভাৱশালী আৰু ৰাজনৈতিক যোগাযোগ আপোনালোকে ব্যৱহাৰ কৰিলে আপোনালোকৰ ব্যৱসায়ৰ বাবে উপকাৰী হ'ব বুলি কৈছে আজি গুৰুত্বপূৰ্ণ চুক্তি লাভ কৰিব পাৰে চৰকাৰী বিশেষকৈ কৰ্মচাৰী বদলিৰ বা পদোন্নতিৰ কিছু লোকৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাতে আপোনালোকৰ ব্যস্ততাৰ বাবে আপোনালোকৰ জীৱনসংগীয়ে আপোনালোকৰ পৰিয়ালটোৰ বিশেষকৈ সম্পূৰ্ণৰূপে আপোনালোকৰ চলাই নিব পাৰিব বা আপুনি কিছুমান দায়িত্ব দিব পাৰে আজি ঘৰৰ ল'ৰা ছোৱালীৰ হাঁহিৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে বুলি কৈছে প্ৰেমত গোটেই দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কিবা এটা যদি সৰু সুৰা সমস্যা হৈছিল সেইখিনিও ঠিক হ'ব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ বিষ কঁকালৰ বিষ বা আপোনালোকৰ পেটৰ লগত জড়িত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে ব্যায়ামৰ প্ৰতি অধিক গুৰুত্ব দিয়ক বুলি কৈছে ভাল হ'ব বুলি কৈছে এই সময়খিনিত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কৈছে যে আজি আপুনি কোনো সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে যিবোৰ সিদ্ধান্ত
আনৰ পৰামৰ্শতকৈ নিজৰ ভিতৰৰ কণ্ঠক বেছি বিশ্বাস কৰক বুলি কৈছে। ইয়াৰ দ্বাৰা বহুত বেছি ভাল হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ কাম নিশ্চিতভাৱে সম্পূৰ্ণ হ'ব বুলি কৈছে। যদি আপুনি আপোনালোকৰ ব্যৱসায়িক স্থানৰ ওপৰত ঘৰ সম্পৰ্কীয় সম্পত্তি বিচাৰিছে তেন্তে গুৰুত্ব সহকাৰে বিবেচনা কৰক বুলি কৈছে আৰু সম্পত্তি আপোনালোকৰ বাবে ফলপ্ৰসূ হ'ব বুলি কৈছে। আজি আনৰ কথাত বেছি বিশ্বাস কৰাটো কিন্তু আপোনালোকৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে। গতিকে তৎক্ষণাত আনক বেছিকৈ বিশ্বাস নকৰিব। এই সময়ত সম্পত্তিৰ আপোনালোকৰ বাবে ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব সম্পত্তিৰ ক্ষেত্ৰত আৰু কাম কৰাৰ ক্ষমতাৰ ওপৰত আত্মবিশ্বাসেৰে সিদ্ধান্ত লোৱাটো ভাল হ'ব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে আৱেগিক মোহো আপোনালোকে বজাই ৰাখক। কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীৰ কাম কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। এই সময়ত নিজৰ কামত অতি কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছে। চাকৰি সলনি হোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ। কাৰ্যালয় বা কৰ্মক্ষেত্ৰৰ পৰিৱেশ মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। স্বামী স্ত্ৰীৰ সম্পৰ্ক আন্তৰিক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত বিশেষকৈ ইজনে সিজনৰ ওপৰত বিশ্বাস থাকিলে আপোনালোকৰ মাজত থকা যি আণ্ডাৰষ্টেণ্ডিং বা ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে। কিছু লোকৰ ডিঙিৰ সংক্ৰমণ কাহৰ দৰে সমস্যা থাকিব পাৰে। গতিকে নিজৰ খোৱাবৰ প্ৰতি ধ্যান ৰাখিব লাগিব বুলি কৈছে। নিয়মিত যোগাসন কৰক। পানী খাবলৈ একেবাৰে নাপাহৰিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1। যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, জয় মা দুৰ্গা লিখিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, জয় শ্ৰীৰাম। সিংহ ৰাশি। আজিৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। পৰিয়ালৰ সদস্যৰ সৈতে এটা বিশেষ বিষয়ত আলোচনা হ'ব আৰু ইয়াৰ উপযুক্ত সমাধানো আপোনালোকে বিচাৰি পাব বুলি কৈছে। কামত ব্যস্ত থকাৰ পিছতো পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে আনন্দ আৰু মনোৰঞ্জনতো সময় অতিবাহিত কৰিব পাৰে বুলি কৈছে। আজি ধ্যান ৰাখক পৰিয়াল বা আন কোনো ব্যস্ততাৰ বাবে যিকোনো ব্যস্ততাৰ বাবে আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাত অলপ অসুবিধা অনুভৱ কৰিব পাৰে। গতিকে নিজৰ লক্ষ্যৰ প্ৰতি ফ'কাছ দিবই লাগিব, গুৰুত্ব দিব লাগিব। ইয়াৰ দ্বাৰা আপুনি হয়তো যথেষ্ট লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিছুমান ক্ষেত্ৰত। এই সময়ত যিকোনো ধৰণৰ ক্ৰয় বিক্ৰয়ৰ সম্পৰ্কীয় কামত আপোনালোকে অলপ সাৱধান হওক। ব্যৱসায়ত ব্যস্ত থকাৰ পিছতো আপুনি বিশেষকৈ নতুন কামৰ প্ৰতি আগ্ৰহী হ'ব আৰু লগতে কৈছে যে সফলতা বহু পৰিমাণে লাভ কৰিব। ক'ৰবাত বিনিয়োগ কৰাৰ পৰিকল্পনা হ'ব পাৰে। আইনীৰ বিষয়ত সাৱধান হওক বুলি কৈছে। গুৰুত্বপূৰ্ণ দায়িত্ব চৰকাৰী বিশেষকৈ কৰ্মচাৰীৰ ওপৰত পৰিব পাৰে। আজি ঘৰত অনুশাসিত আৰু শিথিল পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত বতৰ পৰিৱৰ্তনে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। গতিকে ক্লান্তি আৰু এলাহৰ প্ৰাধান্য আপোনালোকৰ থাকিব। গতিকে অলপ সাৱধান হ'ব লাগিব বুলি কৈছে। আজিৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে। আনৰ কথা বতৰাৰ দ্বাৰা বিশেষকৈ প্ৰভাৱিত নহ'ব। দিনটো সুখকৰ হ'ব। আপোনালোকৰ নতুন ধাৰণা বা ভাল ভাল আইডিয়া আহিব বা সচেতনতাই আপোনালোকক আপোনালোকক কৰি তুলিব বা আত্মবিশ্বাসী কৰি তুলিব বুলি কৈছে। লগতে শক্তিশালী অনুভৱ কৰিব। বিশেষকৈ মহিলাসকলে নিজৰ প্ৰতি সচেতন হ'ব লাগে আৰু সফলতাও লাভ কৰিব। যিকোনো বাকী থকা বা ঋণ দিয়া ধন ঘূৰাই পোৱা আপোনালোকক বা ঘূৰাই দিয়াৰ সম্ভৱ বুলি কৈছে। কিছুমান সমস্যা থাকিব। আতংকিত হোৱাৰ পৰিৱৰ্তে সেইবোৰ সমাধান বিচাৰিবৰ বাবে চেষ্টা কৰক। আজিৰ কোনো নতুন লেনদেন বা ঋণ সম্পৰ্কীয় কাম তৎক্ষণাত নকৰিব। পৰিৱৰ্তিত পৰিৱেশত বা পৰিস্থিতিৰ লগত খাপ খুৱাবলৈ কিছু অসুবিধা হ'ব পাৰে। আজি ব্যৱসায় সম্পৰ্কীয় কাম কাজৰ গোপনীয়তা বজাই ৰাখক। প্ৰতিকূল বিশেষকৈ পৰিস্থিতিৰ সমাধানৰ বাবে এইটো এটা উপযুক্ত সময় বুলি কৈছে। আজি কৰ সম্পৰ্কীয় নথিপত্ৰ সম্পূৰ্ণ কৰাটো গুৰুত্বপূৰ্ণ। কোনো কামৰ সন্দৰ্ভত কাৰ্যালয় বা কৰ্মক্ষেত্ৰৰ সহকৰ্মীসকলৰ সৈতে মতানৈক্যৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। আপোনাৰ ব্যস্ততাৰ পৰা পৰিয়ালৰ বাবে সময় উলিয়াব লাগিব। মনত কিছু দুখ আৰু বিশেষকৈ এলাহ ভাৱ থাকিব। ধ্যান ধাৰণা আপোনাক সহায় লওক। লগতে কৈছে যে প্ৰকৃতিৰ সংগত কিছু সময় কটাওক বুলি কৈছে। ভাল হ'ব। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় মা দুৰ্গা লিখি দিব। কন্যা ৰাশি। আজিৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। যদি আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰম কৰি আপোনালোকে আগবাঢ়ি যাব পাৰে, নিশ্চয়কৈ সফলতা লাভ কৰিব। কামৰ প্ৰতি নিষ্ঠাবান হৈ থাকক বুলি কৈছে। ভাগ্য আপোনালোকক স্বয়ংক্ৰিয়ভাৱে সহায় কৰিব। যদি এই সময়ত সম্পত্তি সম্পৰ্কে কোনো কাম বাকী আছে তেন্তে ইয়াক সম্পূৰ্ণ কৰাৰ বাবে এইটো এটা উত্তম সময় বুলি কৈছে। ঘনিষ্ঠ আত্মীয়ৰ লগত মিলন কৰিলেও বা বিশেষকৈ বুজাবুজি আপোনালোকৰ বা লগ পালেও বিশেষকৈ সুখৰ আপোনালোকৰ পৰিৱেশ সৃষ্টি হ'ব। আণ্ডাৰষ্টেণ্ডিং বাঢ়িব। ঘৰতে থকা সমস্যাবোৰ বুজি পোৱা আৰু সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা প্ৰদান কৰক বুলি কৈছে। বেছি কামৰ বোজা ল'ব নালাগে, অন্যথা সকলো কাম আয়োজন কৰাটো কঠিন হ'ব পাৰে বা কমপ্লিট কৰাটো অলপ কঠিন হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে নেতিবাচক প্ৰৱণতা সংগীৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে। আজি সংবাদ মাধ্যম বা ব্যৱসায়িক ক্ষেত্ৰতে হওক আপোনালোকে অলপ সাৱধান হওক বুলি কৈছে।
যোগাযোগৰ জৰিয়তে আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত অধিক তথ্য লাভ কৰক বুলি কৈছে পেণ্ডিং পেমেণ্ট আদি লাভৰ বাবে সময় অনুকূল এই সময়ত ভৱিষ্যতৰ পৰিকল্পনাতকৈ কেৱল বৰ্তমানৰ কাম-কাজৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে ব্যক্তিগত চাকৰিত গুৰুত্বপূৰ্ণ কৃতিত্ব উন্নতি ঘটিব আজি পৰিয়ালত বিশেষকৈ সম্পৰ্কত মধুৰতা থাকিব বন্ধু-বান্ধৱীক লগ পোৱাৰ পিছত আপুনি মানসিকভাৱে অতি শিথিলতা অনুভৱ কৰিব কামৰ অত্যধিক চাপৰ বাবে ভৰিৰ বিষ আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে সময় বিশেষকৈ সঠিকভাৱে জিৰণি লোৱাটো উপযুক্ত হ'ব বুলি কৈছে বা নিশ্চিত কৰক বুলি কৈছে ভাল হ'ব আজি কন্যা ৰাশিৰ জাতক-জাতিকাসকলে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আপোনাৰ কামত কৰাৰ নিষ্ঠা আৰু কষ্ট অনুসৰি সঠিক ফলাফল পাব ধৰ্মীয় আৰু আধ্যাত্মিক কাম-কাজৰ প্ৰতি আপোনালোকৰ বিশ্বাস থাকিব আপোনাৰ কামত কৰাৰ নিষ্ঠা আৰু কষ্ট অনুসৰি সঠিক ফলাফল পাব ধৰ্মীয় আৰু আধ্যাত্মিক কাম-কাজৰ প্ৰতি আপোনালোকৰ বিশ্বাস থাকিব যাৰ বাবে মানসিক শান্তি থাকিব আপুনি নিজৰ ব্যক্তিগত কামত উপযুক্ত মনোযোগ দিব পাৰিব আত্মীয়ৰ লগত ঘনিষ্ঠ কিছুমান বিবাদৰ সৃষ্টি হ'ব পাৰে যিকোনো বিপদজনক কাম কৰাৰ পৰা আঁতৰি থাকক অসাৱধানতাৰে কোনো নিয়ম উলংঘন নকৰিব আপুনি কোনো আইনী সমস্যাত আবদ্ধ হৈ পৰিব পাৰে দৈনন্দিন কাম-কাজ আপোনালোকে সংগঠিত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে কৰ্মক্ষেত্ৰত নিজৰ উপস্থিতি আপোনালোকে বজাই ৰাখক আনক বিশ্বাস কৰাৰ আগতে সকলো ব্যৱস্থা নিজে কৰক নিজৰ কাম-কাজখিনি নিজে কৰক বুলি কৈছে পৰৱৰ্তী কোনো সিদ্ধান্তৰ ক্ষেত্ৰত ঘনিষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব নিয়োজিত লোকসকলৰ উদ্যতন বিষয়ৰ সৈতে সম্পৰ্কত অৱনতি ঘটিব পাৰে পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয় থাকিব প্ৰেমৰ সম্পৰ্কত স্বচ্ছতা বজাই ৰাখক ভুল বুজাবুজিৰ বাবে সম্পৰ্কবোৰ বেয়া হৈ পৰিব পাৰে অত্যধিক মানসিক চাপৰ বাবে হৰমনৰ সমস্যা হ'ব পাৰে কিছু লোকৰ ধ্যান ধাৰণৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব উপযুক্ত চিকিৎসা লওক বুলি কৈছে যদি হেল্থৰ প্ৰব্লেম চলি আছে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় তুলা ৰাশি আজি তুলা ৰাশি জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে ঋণৰ ধন আজি ঘূৰাই দিয়াৰ বাবে আপোনালোকৰ কিছু কষ্ট হ'ব পাৰে আজি আপোনালোকৰ দক্ষতাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখক নিজৰ ওপৰত বিশ্বাস ৰাখক আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব যিকোনো পাৰিবাৰিক সমস্যাৰ ক্ষেত্ৰত বিশেষকৈ জনাশুনা মানুহৰ পৰা বা অভিজ্ঞ ব্যক্তিৰ সৈতে কথা পাতি সমস্যাবোৰ সমাধান কৰাৰ বাবে চেষ্টা কৰক যাৰ বাবে আপোনালোকৰ শান্তি অনুভৱ কৰিব কোনো প্ৰতিকূল পৰিস্থিতিত যিকোনো আপোনালোকৰ সমস্যাৰ ক্ষেত্ৰত বিশেষকৈ নিজৰ মনোবল কমি যাবলৈ নিদিব নিজৰ সাহসবোৰ বজাই ৰাখিব লাগিব ব্যক্তিগত জীৱনত কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে কাৰণ ইয়াৰ বাবে ধন আৰু সন্মান দুয়োটাই হেৰুৱাব পাৰে অসাৰ কামত সময় নষ্ট কৰি যুৱক-যুৱতীসকলে টাইম পাছ আপোনালোকে নকৰিব বা টাইমবোৰ অযথা নেখেদিব বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰত যদি আপুনি কোনো নতুন কাম আৰম্ভ কৰিছে বা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে আৰম্ভণিতে কিছু বাধাৰ আহিব পাৰে অৱশ্যে বৰ্তমানৰ কামবোৰত আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ উৎকৃষ্ট ফলাফল পাব নিয়োজিত লোকসকলে কাম-কাজৰ বাবে বা কাগজৰ কাম কৰি থাকোঁতে বিশেষকৈ ভুল কৰিব পাৰে সাৱধান হওক আজি জ্যেষ্ঠ লোকৰ পৰা সহায় লোৱাটো উপযুক্ত হ'ব স্বামী স্ত্ৰীৰ বিশেষকৈ পাৰস্পৰিক সম্প্ৰীতিৰে ঘৰখনত বিশেষকৈ সুখৰ এটা পৰিৱেশ আপোনালোকৰ বা ব্যৱস্থা বজাই ৰখাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে বুলি কৈছে প্ৰেমৰ সম্পৰ্কত কিছু ব্যৰ্থতা আহিব পাৰে স্বাস্থ্য ভাল হ'ব ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ দৈনন্দিন কাম-কাজৰ প্ৰতি বিশেষ যত্ন ল'ব লাগে বুলি কৈছে আজি আপুনি বহু ধৰণৰ কামত ব্যস্ত থাকিব অভিজ্ঞ আৰু ইতিবাচক মানুহৰ লগত কিছু সময় কটালেও আপোনালোকৰ ব্যক্তিত্ব আৰু আত্মবিশ্বাস বৃদ্ধি পাব আপুনি পেণ্ডিং পেমেণ্ট লাভ কৰাৰ সম্ভাৱনা আছে চেষ্টা কৰি থাকিব নিশ্চয়কৈ সফল হ'ব ধ্যান ৰাখক যদি কোনো পাৰিবাৰিক সমস্যা চলি আছে তেন্তে ঘৰৰ ব্যৱস্থাত ইয়াৰ নেতিবাচক প্ৰভাৱ পেলাবলৈ নিদিব ঘৰত কোনো বাহিৰৰ মানুহক বেছিকৈ আপোনালোকে সোমাব নিদিব নহ'লে পাৰিবাৰিক সমস্যাত বিশেষকৈ সৃষ্টি কৰিব পাৰে বেছিকৈ আপোনালোকক বহাব পাৰে গতিকে সাৱধান হওক বুলি কৈছে বিবাদৰ কাৰণ শান্তিপূৰ্ণভাৱে বিবাদ যদি হয় কাৰ্যপেচাল যদি হয় সেইখিনি শান্তিপূৰ্ণভাৱে সমাধান কৰিবৰ বাবে চেষ্টা কৰক আৰ্থিক বিষয়ৰ সন্দৰ্ভত আত্মীয়ৰ লগত কিবা এটা মতানৈক্য হ'ব পাৰে টকা পইচাৰ সন্দৰ্ভত কিবা এটা টকপেচাল হ'ব পাৰে আজি ব্যৱসায় ক্ষেত্ৰত পৰিকল্পিতভাৱে ব্যৱসায়িক কাম-কাজৰ আয়োজন কৰিলে ভাল হ'ব ব্যক্তিগত কাৰণত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে আজি কৈছে যে এজন জ্যেষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো লাভ হ'ব নিয়োজিত লোকসকলে বিত্তীয় সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিব লাগে অসাৱধানতাই আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে ঘৰুৱাৰ কিছুমান আপোনালোকৰ সমস্যাৰ বিশেষকৈ হ'ব পাৰে কাম-কাজত সাৱধান হোৱাটো প্ৰয়োজন আপোনালোকৰ বিশেষ সহযোগিতাও থাকিব ইয়াৰ দ্বাৰা আৱেগিকভাৱে পাৰস্পৰিক সম্পৰ্ক অধিক শক্তিশালী হ'ব বুলি কৈছে কিন্তু আজি কিছু লোকৰ ক্লান্তিয়ে বা ভাগৰুৱাৰ বাবে আপোনালোকৰ অলপ সমস্যা অনুভৱ কৰিব পাৰে মূৰৰ বিষ মাইগ্ৰেনৰ সমস্যা পেটৰ লগত জড়িত সমস্যা কিছু হ'ব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব জয় মা দুৰ্গা ওম নমঃ শিৱায় জয় শ্ৰীৰাম বৃশ্চিক ৰাশি জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি বিশেষকৈ যিকোনো স্থবিৰ কাম সম্পূৰ্ণ হোৱাৰ উচিত সম্ভাৱনা আছে এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে সাক্ষাৎ কৰাটো লাভজনক হ'ব আপোনাৰ ব্যক্তিত্বৰো ইতিবাচক পৰিৱৰ্তন আহিব ভৱিষ্যতে আনুষংগিক যিকোনো কামত যুৱক-যুৱতীসকলে উপযুক্ত সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি ল'ৰা-ছোৱালীৰ লগত বন্ধুত্বপূৰ্ণ হওক প্ৰতিটো বিষয়তে বিশেষকৈ ধমক দিয়া বা বকা দিয়াটো বা গালি দিয়াটো
বা গালিগালাজ কৰাটো আপোনালোকৰ উপযুক্ত নহয় গতিকে ধ্যান ৰাখক কোনো আত্মীয়ই আপোনাৰ পিঠিৰ পিছফালে আপোনালোকৰ বিষয় উৰা বাতৰি বিয়পাব পাৰে কিন্তু খং নিয়ন্ত্ৰণ কৰি শান্তিপূৰ্ণভাৱে কাম কৰিলে পৰিস্থিতি ঠিকই হ'ব ব্যৱসায়িক কাম-কাজ কিছু উন্নতি হ'ব আপোনালোকৰ যোগাযোগ শক্তিশালী কৰক কাৰণ এইবোৰ ভৱিষ্যতে উপকাৰী বুলি প্ৰমাণিত হ'ব নিযুক্ত লোকসকলে নিজৰ কামৰ প্ৰতি বিশেষকৈ অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে বুলি কৈছে গতিকে ধ্যান ৰাখক কোনো টাৰ্গেট সময়মতে সম্পূৰ্ণ নকৰাৰ বাবে উপযুক্ত আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে উত্তেজনাৰ সৃষ্টি হ'ব পাৰে বৈবাহিক জীৱন স্বাভাৱিক হৈ পৰিব বৈবাহিক সম্পৰ্ক ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক গতিকে সাৱধান হওক দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাস সুষম কৰি ৰখাটো প্ৰয়োজন আছে মানসিক চাপ হতাশা ঋতুভিত্তিক ৰোগৰ পৰা যিমান পাৰে আঁতৰি থাকক দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰাখিলে ভাল হ'ব বুলি কৈছে আজিৰ বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলে এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগে আনৰ কামত হস্তক্ষেপ কৰিব নালাগে গহৰ পৰিবহণ অনুকূল হৈছে ব্যস্ত হৈ থাকিব কিন্তু কঠোৰ পৰিশ্ৰম কৰি গন্তব্যস্থানত উপনীত হ'ব মাত্ৰ এটা কথা মনত ৰাখিব যে পৰিকল্পনা নকৰাকৈ কোনো কাম তৎক্ষণাত নকৰিব ঘৰ সলনিৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে বুলি কৈছে বা কিছু আপোনালোকে ডিছকাছ কৰিব পাৰে সময় অনুযায়ী নিজৰ স্বভাৱটো সলনি কৰাৰ প্ৰয়োজন আছে লগতে কৈছে যে খৰচ নিয়ন্ত্ৰণ কৰক আজিৰ দিনটোত পাৰস্পৰিক সম্পৰ্ক নষ্ট হ'বলৈ নিদিব যিকোনো হঠকাৰী সিদ্ধান্ত কিন্তু পাৰস্পৰিক সম্পৰ্ক নষ্ট কৰিব পাৰে আজি খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব কিছু সঞ্চয় কৰাটো গুৰুত্বপূৰ্ণ কৰ্মৰ ক্ষেত্ৰত বৰ্তমানৰ কাম-কাজৰ ওপৰত মনোনিৱেশ কৰি থাকক কোনো নতুন সিদ্ধান্ত গ্ৰহণ তৎক্ষণাত নকৰিব টকাৰ লেনদেন কৰাৰ সময়ত অতি সাৱধান হোৱাটো প্ৰয়োজনীয় কাৰণ ভুলৰ বাবে ক্ষতি হ'ব পাৰে অফিচত শান্তৰ পৰিৱেশৰ সৃষ্টি হ'ব বৈবাহিক জীৱনৰ কিছু সৰু সৰু কথাক লৈ মতানৈক্য হ'ব পাৰে আনৰ পৰা অধিক আশা কৰাৰ পৰিৱৰ্তে নিজৰ স্বভাৱ সলনি কৰক কাহ চৰ্দি সমস্যাৰ অনুভৱ কৰিব একেবাৰে অসাৱধান নহ'ব উপযুক্ত চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে বৃশ্চিক ৰাশি জাতক-জাতিকাসকলে বিদেশৰ বা আপোনালোকৰ স্থবিৰ হৈ থকা কামে কিবা এটা গতি লাভ কৰাৰ সম্ভাৱনা আছে আনৰ কথা-বতৰাত প্ৰভাৱিত হৈ যিকোনো সিদ্ধান্ত ল'ব নালাগে আজি বিশেষকৈ বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আধৰুৱা কামখিনি পূৰণ হ'ব বৈবাহিক জীৱনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি হ'ব পাৰে গতিকে ভুল বুজাবুজিখিনি আপোনালোকে ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক অনুগ্ৰহ কৰি কমেণ্ট বক্সত জয় মা দুৰ্গা ওম নমঃ শিৱায় লিখি দিব ধনুৰাশি জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আপোনাৰ যিকোনো বিশেষ পৰিকল্পনাৰ ৰূপায়ণৰ বাবে অনুকূল সময় আপোনালোকৰ কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব দুপৰীয়াৰ পুৰণি বন্ধু এজনৰ সৈতে হঠাৎ লগ পোৱাৰ সম্ভাৱনা আছে অভিজ্ঞ ব্যক্তিৰ সহায়ত আপোনালোকৰ যিকোনো সমস্যাৰ সমাধান হ'ব পাৰে যিকোনো প্ৰতিকূল পৰিস্থিতিত নিজৰ ওপৰত বিশ্বাস বজাই ৰাখক আৰু পৰিস্থিতিৰ সন্মুখীন হওক বুলি কৈছে অৰ্থনৈতিক বিনিয়োগ সম্পৰ্কীয় কাম-কাজ এতিয়াৰ পৰা পিছুৱাই ৰাখক বুলি কৈছে আজি ঘৰখনত কিবা এটা সমস্যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত মনোনিৱেশ কৰিব নোৱাৰিব পাৰে এই সময়ত ব্যৱসায়ত বিশেষকৈ গহৰ ট্ৰেনজিটে আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী কৰি তুলিছে এই সময়খিনি পেমেণ্ট আদি সংগ্ৰহৰ বাবে অনুকূল সময় কমিশ্যন আৰু বীমা সম্পৰ্কীয় ব্যৱসায়ত লাভজনক আপোনালোকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব পাৰে স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্প্ৰীতিৰে বিশেষকৈ ঘৰত সুখৰ আপোনালোকৰ ব্যৱস্থা বজাই ৰাখিব বিশেষকৈ প্ৰেমিকাৰ সকলে বিশেষকৈ অলপ কথা পাতোতে অলপ সাৱধান হ'ব বুলি কৈছে কিবা এটা সৰু সৰু কথা বতৰাক লৈ কাজিয়া পেচাল হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত পৰিৱৰ্তিত বতৰৰ পৰা সাৱধান হওক মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগে আঁঠুৰ আৰু ভৰিৰ বিষৰ সমস্যা আপোনালোকক বাৰুকৈ আমনি কৰিব পাৰে গতিকে ধ্যান ৰাখক কামৰ অতিৰিক্ততাৰ বাবে দিনটো আৰম্ভণিতে যথেষ্ট ব্যস্ততা থাকিব সম্পত্তি বা বাহন ক্ৰয়ৰ লগত জড়িত কিছু পৰিকল্পনা আজিতো থাকিব আধ্যাত্মিক কামতো কিছু সময় কটাব লাগে নিশ্চয়কৈ কটাওক ভাল হ'ব ইয়াৰ দ্বাৰা আপোনালোকৰ আত্মবিশ্বাস আৰু শান্তি অটুট থাকিব নতুন কাম এটাৰ বিষয় অত্যধিক চিন্তা কৰিলে কিছুমান কৃতিত্ব হেৰুৱাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব তৎক্ষণাত সিদ্ধান্ত ল'বলৈ চেষ্টা কৰাটো ভাল হ'ব আজি দিনটোৰ কিছুমান ক্ষেত্ৰত যদি ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন হয় জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ বা নিৰ্দেশনা মানি চলক বুলি কৈছে ব্যৱসায়ত কিছু সমস্যা হ'ব পাৰে কিন্তু কামৰ ধৰণ সলনি কৰিলে পৰিস্থিতি উন্নত হ'ব আপোনালোকৰ ব্যৱসায়িক পদ্ধতি আপোনালোকৰ অগ্ৰগতিৰ সহায়ক হ'ব বুলি কৈছে চাকৰিত যিকোনো বিষয়ত আপোনালোকৰ চিনিয়ৰসকলৰ লগত বিপদত পৰাতকৈ বিশেষকৈ শান্ত হৈ থাকক বুলি কৈছে আজি পৰিয়ালৰ সদস্যৰ মাজত সুখ আৰু শান্তি এটা বিশেষকৈ পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কটো ৰোমান্টিক এটা পৰিৱেশ থাকিব স্বাস্থ্য ভাল হৈ থাকিব মোটামুটি আপোনালোকৰ মধ্যমীয়া দেখা পোৱা গৈছে বৰ্তমান বতৰৰ বাবেহে কোনো ধৰণৰ সংক্ৰমণ হ'ব পাৰে চৰ্দি কাহ হ'ব পাৰে গতিকে ধ্যান ৰাখক শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 5 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় মা দুৰ্গা লিখি দিব আপোনালোকৰ যাতে মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হয় তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় মকৰ ৰাশি জাতক-জাতিকাসকলৰ কিছু প্ৰত্যাহ্বান আহিব আপুনি আপোনালোকৰ ধৈৰ্য আৰু সহনশীলতাৰ জৰিয়তে আপোনালোকৰ আশাৰ
বিশেষকৈ সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰিব লাগিব যিকোনো কাম কৰাৰ আগতে ভালদৰে চিন্তা কৰক সফলতা নিশ্চিতভাৱে পাব আধ্যাত্মিক ঠাইত কিছু সময় কটাক বুলি কৈছে ভগৱানৰ প্ৰতি বিশ্বাস ৰাখক যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰি থাকিব লাগে বেছি চিন্তা কৰিলে কিন্তু আপোনালোকৰ সময় নষ্ট হ'ব পাৰে কিছুমান ক্ষেত্ৰত আজিৰ নিজৰ বাক্য কথা কোৱাৰ ধৰণ আৰু খং নিয়ন্ত্ৰণ কৰক আৰ্তজনক সহায় কৰাৰ আগতে নিজৰ আৰ্থিক অৱস্থাৰ কথা মনত ৰাখিব লাগিব কাৰোবাক যদি আপোনালোকৰ ঘৰৰ পৰিয়ালৰ কোনো ব্যক্তি যদি সমস্যাত পৰিছে প্ৰব্লেম হৈ আছে বা সমস্যাত পৰি আছে বিশেষকৈ সহায় কৰিবলৈ যাওঁতেও আপোনালোকে নিজৰ কথা ভাবিব লাগিব নিজৰ আৰ্থিক টকা পইচাৰ কথা ভাবিব লাগিব আজি ব্যৱসায়ত ভুল সিদ্ধান্ত লোৱাৰ আগতে বিশেষকৈ অলপ সাৱধান হওক ভুল সিদ্ধান্ত লোৱাৰ ফলত লোকচান হ'ব পাৰে গতিকে অলপ সাৱধান হ'ব লাগিব বুলি কৈছে অবৈধ কামৰ পৰা আঁতৰি থাকক অৱশ্যে শিল্প বিজ্ঞান আৰু যন্ত্ৰপাতিৰ সৈতে জড়িত ব্যৱসায়ত সফল হ'ব পাৰে চৰকাৰী সেৱকসকলে জনসাধাৰণৰ সৈতে লেনদেন কৰাৰ সময়ত অসাৱধানতাৰ অৱলম্বন কৰা উচিত নহয় বুলি কৈছে কাৰণ ইয়াৰ বাবে অনুসন্ধান আদি পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আজি ঘৰত সুখ আৰু শান্তিৰ এটা পৰিৱেশ থাকিব আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে কিছু ভুল বুজাবুজি হ'ব পাৰে নিশ্চয়কৈ পৰিকল্পনা কৰি সমস্যাখিনি সমাধান কৰক স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে একো চিন্তা নকৰিব মানসিক আৰু শাৰীৰিকভাৱে আপুনি অতি শক্তিশালী অনুভৱ কৰি থাকিব লাগিব বুলি কৈছে আৰু সেইখিনি নিজকে ষ্ট্ৰং কৰি ৰাখিব লাগিব আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন কিয়নো আপোনালোকৰ আধাৰৰ কামখিনি পূৰণ হ'ব চলি থকা কোনো সমস্যা সমাধান পাব পাৰে আৰু নতুন শক্তিৰে পুনৰ নিজৰ কামত ব্যস্ত হ'ব আজি ল'ৰা ছোৱালীৰ লগত জড়িত কিছু শুভ কামো আৰম্ভ হ'ব পাৰে আপোনাৰ ইতিবাচক মনোভাৱে ভাল চিন্তাধাৰা বিশেষকৈ পৰিয়ালৰ পৰিৱেশ সুস্থ কৰি ৰাখিব পাৰিব বুলি কৈছে আজি এই সময়খিনিত কথা কওঁতে উপযুক্ত শব্দ বাছি লওক সহকৰ্মী বা আত্মীয়ৰ লগত বিসংগতিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে নিজৰ গোপন কথা কাৰোবাৰ লগত শ্বেয়াৰ কৰিলে কিন্তু আপোনালোকৰ নিজৰ কথাত আবদ্ধ হৈ পৰিব বুলি কৈছে আজি ব্যৱসায়িক কাম কাজ সুচাৰুৰূপে সম্পূৰ্ণ হ'ব আপোনালোকৰ যিকোনো সিদ্ধান্ত ইতিবাচক হ'ব ভাল চুক্তি পোৱাৰ সম্ভাৱনা আছে যুৱক যুৱতীসকলে উপযুক্ত কৰ্ম সংস্থাপনৰ সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে আজি কিছু লোকে বিশেষকৈ ব্যৱসায় ক্ষেত্ৰত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু কিছুমান সিদ্ধান্ত ল'ব পাৰিব নতুন বিশেষকৈ কণমানি কেঁচুৱা এটাৰ আগমনৰ বাবে কিছু লোকৰ ঘৰত সুখৰ এটা পৰিৱেশ সৃষ্টি হ'ব পাৰে ঘৰখনত এক সুখৰ পৰিৱেশ বিৰাজ কৰিব স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ প্ৰতি সন্মান কৰা উচিত বিপদজনক কামৰ পৰা যিমান পাৰে আঁতৰি থাকক পৰি বা আঘাত পোৱাৰ সম্ভাৱনাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বাহন চলাওঁতে অলপ সাৱধান হওক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক জয় মা দুৰ্গা কুম্ভ ৰাশি আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে নিশ্চিতভাৱে ঘৰৰ জ্যেষ্ঠ লোকৰ পৰামৰ্শ গ্ৰহণ কৰক আৰু লগতে কাৰ্যকৰী কৰক এনে কৰিলে আপোনালোকৰ বাবে অতি শুভ হ'ব আজি ঘৰ স্থানান্তৰৰ সৈতে জড়িত পৰিকল্পনাৰ গুৰুত্বপূৰ্ণ কাম আজি আৰম্ভ হ'ব পাৰে যদি কোনো আদালতৰ গোচৰ সম্পৰ্কীয় বিষয় চলি আছে কিছু লোকৰ তেন্তে আজি বহুত সাৱধান হোৱাৰ প্ৰয়োজন আছে আপোনাৰ শুভাকাংক্ষীসকলৰ সৈতে আজিৰ দিনটোত বিষয়বোৰ আপোনালোকে আলোচনা কৰিলে উপযুক্ত সমাধানো পাব পাৰে আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি কিন্তু কোনো প্ৰকাৰে অসাৱধান নহ'ব তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক ব্যৱসায়িক কাম কাজ সুচাৰুৰূপে চলাবলৈ কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ পৰা পৰামৰ্শ লওক বুলি কৈছে বা পৰামৰ্শক অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে আপুনি নিশ্চিতভাৱে উপযুক্ত পৰামৰ্শ পাব আপুনি উন্নত সিদ্ধান্ত ল'ব পাৰিব চাকৰি বিশেষকৈ কামৰ প্ৰতি কোনো ধৰণে অসাৱধান নহ'ব পৰিয়াল আৰু ব্যৱসায়িক জীৱনৰ মাজত উন্নত সমন্বয় বজাই ৰখা হ'ব প্ৰেমৰ সম্পৰ্কটো শিষ্টাচাৰ বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় মূৰৰ বিষ স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ বা মাইগ্ৰেনৰ সমস্যা হ'ব পাৰে পৰিৱৰ্তিত বতৰৰ পৰা নিজকে নিশ্চিতভাৱে ৰক্ষা কৰিলে ভাল হ'ব বুলি কৈছে আজি আপোনালোকৰ চখ আৰু আগ্ৰহেৰে ভৰা কামৰ বাবে আপোনালোকৰ সংগঠিত ৰুটিনৰ পৰা কিছু সময় উলিয়াই লওক বুলি কৈছে ইয়াৰ ফলত আপুনি সতেজ অনুভৱ কৰিব আয়ৰ উৎস পৰ্যাপ্ত হৈ থাকিব সেই আৰ্থিক সমস্যাৰ নহ'ব আজি আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ পাব পাৰে আপোনালোকৰ পৰিয়াল আৰু ঘনিষ্ঠ আত্মীয়ৰ পৰা কিছু সময় উলিয়াই লোৱাটো নিশ্চিত কৰক কাৰোবাৰ লগত বিচ্ছিন্নতাৰ বাবে পৰিৱেশৰ বা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কিন্তু আপোনালোকৰ জ্ঞানেৰে সম্পৰ্কবোৰ নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিব কৰ্মৰ ক্ষেত্ৰত হঠাতে নতুন অৰ্ডাৰ বা চুক্তি পোৱাৰ অতিৰিক্ত হ'ব পাৰে বা চুক্তি আপোনালোকৰ হ'ব পাৰে অতিৰিক্ত উপাৰ্জনো হ'ব দৈনন্দিন কাম কাজ সুকলমে চলি থাকিব আজি নিয়োজিত লোকে নিজৰ ইচ্ছামতে কৃতিত্ব লাভ কৰাৰ সম্ভাৱনা আছে আজি প্ৰেমৰ ক্ষেত্ৰত বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে সকলোকে মনোৰঞ্জন সম্পৰ্কীয় অনুষ্ঠান বা পৰিয়ালৰ সৈতে ৰাতি আহাৰ গ্ৰহণৰ বাবে বাহিৰলৈ যোৱাটো স্মৰণীয় মুহূৰ্তৰ ভিতৰত থাকিব বুলি কৈছে কিছু লোকৰ প্ৰেমত অত্যন্ত গুৰুত্বপূৰ্ণ অলপ সাৱধানো হ'ব লাগিব ব্যংগাত্মক শব্দ ব্যৱহাৰ নকৰিব স্বাস্থ্য ভালেই হ'ব একো চিন্তা নকৰিব নিজৰ হেল্থৰ প্ৰতি সদায় ধ্যান ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে বেছি চিন্তা কৰিলে কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত অলপ ইতিবাচক আপোনালোকৰ পৰিৱৰ্তনৰ সলনি ইতিবাচকৰ সলনি বিশেষকৈ নেতিবাচক কিছুমান প্ৰভাৱ পৰিব পাৰে গতিকে অলপ সাৱধান হ'ব লাগিব বুলি কৈছে এই সময়খিনিত নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব আনৰ কথা বতৰাৰ দ্বাৰা প্ৰভাৱিত নহ'ব
শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব জয় মা দুৰ্গা জয় মা লক্ষ্মী মীন ৰাশি ওম নমঃ শিৱায় মীন ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰ আৰু ব্যৱসায়ৰ মাজত সমন্বয় বজাই ৰাখিলে শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব যদি স্থানান্তৰৰ বাবে পৰিকল্পনা কৰা হৈছে তেন্তে তাৰ ওপৰত গুৰুত্বপূৰ্ণ কাম কৰা হ'ব পাৰে ঘৰখনত ঘনিষ্ঠ বিশেষকৈ সম্পৰ্ক আগমনৰ বাবে বিশেষকৈ উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে এই সময়ত নিজৰ সামৰ্থ্যৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক গতিকে এলাহ আৰু ধেমালিতে সময় নষ্ট নকৰিব বিত্তৰ সম্পৰ্কীয় যিকোনো কাম কৰাৰ আগতে নিশ্চিতভাৱে ভালদৰে চিন্তা কৰক নহলে আপুনি বিপদত পৰিব পাৰে আজি ব্যৱসায় ক্ষেত্ৰত জনসংযোগৰ পৰিসৰ বহল হ'ব ব্যৱসায় কাৰ্যকলাপৰ ওপৰত গুৰুত্ব দিব লাগিব এতিয়াৰ নিবিড়ভাৱে মূল্যায়ন কৰাটো আপোনালোকৰ বাবে প্ৰয়োজনীয় হ'ব বুলি কৈছে জ্যেষ্ঠ লোকৰ লগত সম্পৰ্ক নষ্ট নকৰিব বুলি কৈছে ডাঙৰ মানুহৰ লগত পৰিৱৰ্তিত পৰিৱেশত বেছি লাভ আশা নকৰিব বুলি কৈছে ঘৰৰ ব্যৱস্থাৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত কিছু তৰ্ক হ'ব পাৰে কিন্তু আপোনালোকৰ বুজাবুজিৰে সকলো ঠিকই হ'ব প্ৰেমৰ সম্পৰ্কত সময় বেছি নষ্ট নকৰিব বেয়া অভ্যাস আৰু বেয়া সংগৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে লগতে কৈছে যে পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তা আপোনালোকৰ সৃষ্টি হ'ব পাৰে কিন্তু তেওঁলোকৰ হেল্থৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব বন্ধু বান্ধৱীৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ মিলন আৰু মনোৰঞ্জন এটা সুখৰ দিন কটাব বুলি কৈছে যদি আপুনি কোনো বিশেষ কাম সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে ই ইতিবাচকভাৱে সফল হ'ব আজি ল'ৰা ছোৱালীৰ কিছু কৃতিত্বৰ বাবে মনত শান্তি আৰু সুখৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে বুলি কৈছে আজি আপোনাৰ মনোযোগ কিছুমান ভুল কামৰ দিশত নিৰ্দেশিত হ'ব পাৰে গতিকে নিজকে সেইখিনি কণ্ট্ৰল কৰিব লাগিব আত্মচিন্তাটো কিছু সময় কটাওক বিনিয়োগ সম্পৰ্কীয় কাম-কাজ এতিয়াৰ বাবে কিছু পিছুৱাই ৰাখক ভাই ভনীৰ লগত চলি থকা যিকোনো বিবাদ শান্তিৰে সমাধান কৰিবৰ বাবে চেষ্টা কৰক ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে সম্পৰ্ক স্থাপন কৰিলে ৰিলেশ্যনবোৰ ৰাখিলে আপোনালোকৰ বাবে নতুন কৃতিত্ব লাভ কৰিব সহকৰ্মী আৰু কৰ্মচাৰীৰ সহযোগত কাৰ্যকলাপে গতি লাভ কৰিব কৰবাত ধাৰলৈ দিয়া বা আবদ্ধ হৈ থকা ধন ঘূৰাই পালে আপোনালোকৰ আৰ্থিক অৱস্থা কিছু উন্নত হ'ব টকা পইচা চিন্তা থাকিব আজিৰ দিনটোত পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব ঘনিষ্ঠ আত্মীয়ৰ সৈতে সাক্ষাৎ কৰা কাৰ্যসূচী বনাব পাৰে স্বাস্থ্য মোটামুটি মধ্যমীয়া কোনো কথাতে বেছি চিন্তা কৰিব নালাগে কিন্তু নিজৰ স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো উপযুক্তও নহয় বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব নিজৰ হেল্থৰ প্ৰতি আজিৰ মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব কমেন্ট বক্সত জয় মা দুৰ্গা ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায়